আজি বতৰ বহুত গৰম, দিনটো বতাহ চলিছে তথাপিও বতৰটো বহুত গৰম হৈ আছে, গৰম বতাহ মাৰি আছে। তো মই ভাবিলোঁ আজি ঘৰত থাকি কি কৰিম, বহি বহি ঘৰত আমনি লাগিছে। গতিকে মই অকণমান মাটিমাহ দালি ভিজাই তাক ধুই চাফা অলপ দেৰি এঘণ্টামান ভিজাই তাৰ বাকলিটো ধুই চাফা কৰিলোঁ। চাফা কৰি মই শিলপাটাত পিচি পেলাই তাৰ লগত চাল কোমোৰা সিজাই পেলাই মিহলাই মই আজি বড়ি বনাইছোঁ। এই বড়িটো এতিয়া মই ৰ'দত দিম। এইটো অলপ মেহনত লাগে, পিচিব লাগে, অলপ দেৰি পিচিবলৈ টাইম লাগে। পিচিলোঁ, এঘণ্টামান লাগিল। পিচি পেলাই চবখিনি সানি পেলাই মই বড়ি সৰু সৰুকৈ গুলি কৰি দিছোঁ। চালনী এটাৰ ওপৰত কাপোৰ পাৰি পেলাই তাৰ ওপৰত মই বড়িখিনি দিছোঁ। আৰু এইটো শুকাবলৈ এসপ্তাহ টাইম লাগিব, কাৰণ ভিতৰত যদি পানী থাকি যায় তেতিয়াহ'লে ভেঁকুৰে ধৰিব। সেইটো কাৰণে ধুনীয়াকৈ এসপ্তাহকৈ শুকাই দিব লাগিব। আৰু শুকোৱাৰ পিছত এইটো ধুনীয়াকৈ আমি তেলত ফ্ৰাই কৰি ভাতৰ লগত খাব পাৰি, বা আলু বিলাহীৰ লগত মছলা দি পেলাই জোল কৰি খাব পাৰি। এনেকৈ ধৰণৰ বা অন্য চব্জিৰ লগত এইটো ৰঙা কৰি ভাজি যেতিয়া চব্জি নমোৱা হ'ব পাচলি, তেতিয়া এইটো তাৰ ওপৰত দি পেলাই এবাৰ উতলাই এইটো খাবলৈ খুব মজা হয়, খুব টেষ্টি হয়। তেনেকৈও খাব পাৰি। বেঙেনা আলু বিলাহীৰ লগত বড়ি মিক্স কৰি ৰঙা কৰি ভাজি তাৰ লগত মিক্স কৰি খাব পাৰি। আৰু যিকোনো কেঁচা পাচলি বনালে, চব্জি বনালে তাৰ লগত এইটো ৰঙা কৰি ভাজি ফুটাই পেলাই তাত অলপ দি পেলাই খালে খুব মজা হয়, চব্জিটো টেষ্টি হয়। এইটো পাচলিৰ লগত মিক্স নকৰিলেও আলু বিলাহী মছলা দি জোল বনাই এইটো ৰঙা কৰি ফ্ৰাই কৰি তাত দি 2-3 বাৰ উতলাই জোল বনাই এইটো ভাতৰ লগত খাব পাৰি। খুব মজা হয়, টেষ্টি হয়। গতিকে এইটো আমাৰ ঘৰুৱা খাদ্য। এটা বনাই থ'ব পাৰি। তো ৰ'দ ছিজন হয়, ঢেৰ ৰকমৰ বনাই থ'ব পাৰি। গতিকে আজি মই ঘৰত থাকি কৰিলোঁ। আমনি লাগি আছিলে, বহি বহি বৰিং লাগি আছিলে। ৰ'দত ক'তো যাবও নোৱাৰিছোঁ, ওলাবও নোৱাৰিছোঁ। গতিকে ঘৰতেই এইখিনি কৰিলোঁ। আজিৰ দিনৰ কামৰ আইটেম মোৰ আজি এইটোৱে আছে, এইটোৱে বনালোঁ এতিয়া। আৰু মই এতিয়া ইয়াক ৰ'দত দিবলৈ গৈ আছোঁ। ৰ'দত শুকাব লাগিব 3-4 দিন। 3-4 দিন শুকাৰ পিছত এইটো এৰুৱাই চালনীত আকৌ ধুনীয়াকৈ 4 দিনমান শুকাই থৈ দিব লাগিব। কাৰণ ভালকৈ শুকাব লাগিব, নহ'লে ভেঁকুৰ লাগিব। সেইটো কাৰণে মই ভালকৈ শুকাই লৈ মই বৈয়ামত ভৰাই থৈ দিম। আৰু যেতিয়াই মন যায় তেতিয়াই চব্জি বনাই, চাটনি বনাই, জোল বনাই ভাতৰ লগত খাব পাৰিম। বহুত মজা লাগে গৰম ভাতৰ লগত খাবলৈ, বৰ টেষ্টি হয়। এইটো মাটিমাহ দালিৰ বড়ি হয়। এইটো আমাৰ পৰম্পৰা, আমাৰ পূৰ্বপুৰুষে এইটো বনাই আহি আমাক খুৱাই আছিলে আগত, আমাৰ আইতাহঁতে, মাহঁতে। তো আমি তাৰ পৰাই শিকিছোঁ। আমাৰ এইটো পূৰ্বপুৰুষৰ ঘৰুৱা খাদ্য হয়, বৰ ধুনীয়া লাগে খাবলৈ। আপোনালোকেও বনাব, খাব। এয়ে মোৰ অনুৰোধ। এতিয়া মই ৰ'দত দিবলৈ গৈ আছোঁ, ৰ'দত দিম।